এখন আপোনাৰ এনএল দেখোন এনএল হয় হয় আপোনাৰ ফালৰ পৰাটো আহিলে আৰু কম হ'ব মই আপোনাক কৈয়ে আছো নাগালেণ্ড ৰেজিষ্ট্ৰেচন আছে নাগালেণ্ড হয় খাটখাটি জেএমএন মটৰছ স্টকস স্কৰপিঅ ব্ৰেজা সুইফট ডিজায়াৰ i20 থাকিব ভেনিউ আছে স্কৰপিঅ S11 আছে বলেৰো থাকিব স্টকস লা ডিটেইলছ খান মই এতিয়া আপোনালোকে শ্বেয়াৰ কৰি আছো হেল্ল' নমস্কাৰ এতিয়া মই আছো খাটখাটি জেএমএন মটৰছ ইয়াত গাড়ী কেইটা কিমান আছে আমাৰ ইয়াত গৌৰৱ ভাই ইয়ে ক'ব ফাৰ্ষ্ট অফ অল মোৰ নামটো গৌৰৱ আছে মই আপোনাৰ জেএমএন মটৰছৰ সেলছতে আছে হয় তাৰ নম্বৰটো মই ডেসক্ৰিপশন বক্সত ৰাখি দিম আৰু এতিয়া স্ক্ৰিনতো ওলাই আছে যে কন্টাক্ট নম্বৰ ইয়াত ফাইনান্সৰ সুবিধা আছে না হয় ফাইনান্সৰ সুবিধা হৈ যাব কোনটো বছৰৰ পৰা হয় আপোনাৰ 2016 ৰ পৰা ষ্টাৰ্ট হৈ যাব 2016 মডেল ওপৰ হলে ফাইনান্স হৈ যাব তাৰ পাছত নাগালেণ্ডৰ কাৰণে কিমান দিব লাগিব নাগালেণ্ডৰ কাৰণে আপোনাৰ 40% দিলে ওলাই যাব 40% দিলে হৈ যাব আফটাৰ নেগোশিয়েবল হয় আৰু আসামৰ কাৰণে হলে আপোনাৰ 25 to 30 দিলে ওলাই যাব ফাইনান্স হৈ যাব ইজি ফাইনান্স আছে হয় আপোনালোকে ফোন কল কৰি আহিব পাৰে তাৰ পাছত গাড়ী কেইটা উদা পাছত ডাউন পেমেন্টটো লৈ আহিলে মানে এদিনত হৈ যায় না আপোনাৰ এদিনতে হৈ যাব ডকুমেন্ট ঠিক থাকিলে ডকুমেন্ট ঠিক থাকিলে এদিনতে হৈ যাব চলো এতিয়া গাড়ী কেইটা চাই লম হয় লেটস ষ্টাৰ্ট এতিয়া ইয়াত কিমান কেইটা ষ্টকস আছে আমাৰ ইয়াত ভাইটি গৌৰৱে এতিয়া আমাক কৈ দিব ঠিক আছে বলক হয় আপোনালোকে চাব পাৰে ইয়াত আমাৰ ষ্টক বহুত আছে সৰু পৰা ডাঙৰলৈ সব গাড়ীয়ে পাব এভেইলেবল আছে এখন চাব পাৰে i20 এখন আপোনাৰ 2015 ৰ হয় আমি আস্কিংটো ৰাখিছো আপোনাৰ 475 হয় 2015 ৰ হয় 475 নেগোশিয়েবল হৈ যাব ফাইনান্সত ললে ফাইনান্সও হৈ যাব হয় কিমান দিব লাগিব ফাইনান্স আপোনাৰ 25% মান দিলে ওলাই যাব গাড়ী 25% মান দিলে হৈ যাব আৰু এখন চাব পাৰে এখন আপোনাৰ WagonR এখন পুৰা আপোনাৰ শোৰুম কন্ডিশনে হৈ আছে 2022 এখন আমি আস্কিংটো ৰাখিছো আপোনাৰ 555 নিগোশিয়েবল হৈ যাব তাতে পুৰা সব আমাৰ আপোনাৰ ডকুমেন্ট সব ইনক্লুড থাকিব এইটো দামতে সব ইনক্লুড থাকিব এইটো দামতে আপোনাৰ ইনক্লুড থাকিব হয় হয় নেম ট্ৰান্সফাৰ ইনস্যুৰেন্স পলিউশন সব এইবিলাক এইটো দামতে হৈ যাব ফাইনান্সও হৈ যাব হয় তাৰ পিছত এখন আপুনি চাব পাৰে আপোনাৰ ডিজায়াৰ DXi 2020 ভাল লাগিছে গাড়ী 2020 ৰ হয় 2020 হয় আপুনি ভিতৰ ইন্টেৰিয়ৰটো চাব পাৰে একবাৰ দেখাই দিম বঢ়িয়া লাগিছে গাড়ী হয় পেট্ৰল হয় দে এইটো পেট্ৰল হয় হয় DXi হয় চল এতিয়া দামটো কৈ দিব এখন আমি প্ৰাইসটো ৰাখিছো আপোনাৰ আস্কিং টু 610,000 নেগোশিয়েবল আপোনাৰ ফালৰ পৰা যদি সাবস্ক্ৰাইবাৰ আহে আৰু কম হৈ যাব চল বঢ়িয়া হয় এখন চাব পাৰে মোস্ট ডিমান্ডেবল কাৰ বালেনো এখন একদম আফটাৰ মাৰ্কেট আছে হয় ধুনিয়া লাগিছে এলয় হুইলছ লাগি আছে এইটো কোম্পানী হয় আপোনাৰ ভিতৰত পুশ বটনো থাকিব ভিতৰত একবাৰ দেখাই দিম হয় ভিতৰত পুশ বটন থাকিব হেডলাইট থাকিব ফগ লাইট আছে প্ৰজেক্টৰ ৰিকুৱেষ্ট সেন্সৰ থাকিব আছে ইয়াত তাৰপিছত আপোনাৰ কিলেছ আছে পুশ বটন বেক কেমেৰা থাকিব পুশ বটন থাকিব বেক কেমেৰা পাৰ্কিং সেন্সৰ থাকিব সব কিটা লাগি আছে মানে হয় সব লাগি আছে তাৰ পাছত এটা কৈ দিব দামটো কিমান হয় এখন আপোনাৰ 2018 ৰ হয় 18 ৰ এখন আমি আস্কিংটো ৰাখি আছো আপোনাৰ 680 নেগোশিয়েবল হয় নিগোশিয়েবল হৈ যাব ফাইনান্সও হৈ যাব এটা ইয়াত আছে এখন ক্ৰেটা এখন আপোনাৰ ডিজেলত আহিব 2017 এখন আপোনাৰ এনএল দেখোন এনএল হয় হয় কোহিমা ৰেজিষ্ট্ৰেচন হয় 2000 আপোনাৰ এখন 17 হয় 6 আপোনাৰ 765 নেগোশিয়েবল ফাইনান্সও হৈ যাব হয় চলো আৰু এখন আপোনাৰ বলেৰো পিকআপ মোস্ট ডিমান্ডেবল কাৰ এখনো আপোনাৰ এখন 1.7 হয় এখন আমি আস্কিংটো ৰাখি আছো আপোনাৰ 790 হয় 1.7 টন হয় 1.7 কোনটো সালৰ কোনটো বছৰ এখন আপোনাৰ 2021 BS6 ৰ হয় হয় প্ৰাইস কিমান কৈছিল প্ৰাইসটো আপোনাৰ এখন ৰাখি আছো আপোনাৰ 790 নেগোশিয়েবল ফাইনান্সও হৈ যাব নিগোশিয়েবল হৈ যাব আপোনাৰ ফালৰ পৰা আহিলেতো আৰু কম হ'ব এখন য়োদ্ধা টাটা য়োদ্ধা এখন আপোনাৰ 2021 ৰ হয় BS6 এখন আপোনাৰ আস্কিংটো ৰাখিছো 680 1.7 হয় 680 নেগোশিয়েবল হৈ যাব চলো আৰু এটা আছে ব্ল্যাক কালাৰ স্কৰপিঅ হয় এটো সবৰ ফেভাৰিট কালাৰ এখন আপোনাৰ S11 হয় এখন আপোনাৰ 2018-19 ৰ হয় 2018-19 ভাল লাগিছে এখনৰ আস্কিংটো আমি ৰাখি আছো আপোনাৰ 1350
1350 হয় নিকোচিয়েবল হৈ যাব তাতে পুৰা সব ডকুমেন্টখিনি আমি এটো দামতে কৰি দিম আচ্ছা হয় 1350 1350 হয় আৰু এখন আছে আপোনাৰ ব্ৰিজা ZXi এখন আপোনাৰ 2021 ৰ হয় 2021 এখন আমি আস্কিং টু ৰাখি আছো আপোনাৰ একবাৰ ভিতৰটো দেখাই ভিতৰটো হয় ইন্টেৰিয়ৰটো চাই ল'ব ZXi আছে হয় ইয়াত কেমেৰা ক্ৰুজ কন্ট্ৰল কেটা সব থাকিব সব পাব গাড়ীটো বঢ়িয়া লাগিছে দেই হয় এলইলো আছে চাউলি একদম ধুনিয়া এলই লাগি আছে তাৰ পাছত টায়াৰ কেটা সব ব্ৰেন্ড নিউ হৈ আছে ব্ৰেন্ড নিউ হৈ আছে সিট হাইট এডজাস্টাৰ থাকিব হয় তাৰ পাছত ইয়াত ক্ৰুজ কন্ট্ৰল আছে পাৰ্কিং ৰিয়াৰ পাৰ্কিং সেন্সৰ পুশ স্টাৰ্ট বাটন সব কেটা লাগি আছে ZXi হয় চলো এতিয়া দাম আহিব দাম কিমান এখন আপোনাৰ আস্কিং টু ৰাখি আছো আপোনাৰ 885 নিকোচিয়েবল হৈ যাব কোনটো বছৰৰ কৈছিলে এখন আপোনাৰ 2021 নিকোচিয়েবল হয় ফাইনান্সো হৈ যাব আৰু এখন চাব পাৰে ডিজায়াৰ এখন ডিজায়াৰ VXi হয় 2018 মডেল এখনৰ আস্কিং টু ৰাখি আছো আমি 580 হয় নিকোচিয়েবল হৈ যাব ঠিক আছে 2018 তাৰপিছত i20 আৰু এখন আছে আপোনাৰ এখন i20 এখন নাগালেণ্ড ৰেজিষ্ট্ৰেচন আছে নাগালেণ্ড হয় NL07 এখন পুৰা শোৰুম কন্ডিশন হৈ আছে আচ্ছা এখনটো আপোনাৰ ভিতৰত দেখাই দিম ভিতৰ হয় ইন্টেৰিয়ৰটো চাব পাৰে ভাইৰত দেখে পাছফালে দেখাই দিম স্পৰ্টছ হয় i20 স্পৰ্টছ পাৰ্কিং সেন্সৰো আছে তাৰপৰা দেখাই দিম একেটা হৈ গ'ল এটা ডিফাৰেন্ট কন্ট্ৰল সিট হাইট এডজাস্টাৰ আছে তাৰপাছত ইয়াত থাকিব ইনফোটেইনমেন্ট সিস্টেম স্পৰ্টছ হয় এইটো দামটো কিমান এখন আপোনাৰ ইয়াৰটো 2022 হয় পুৰা শোৰুম কন্ডিশনতে আছে গাড়ী এখন আস্কিং টু ৰাখি আছো আমি 625 হয় নেগোচিয়েবল হৈ যাব আপোনাৰ ফালৰ পৰাটো আহিলে আৰু কম হ'ব মই আপোনাক কৈ আছো হয় চলো আৰু এখন আছে আপোনাৰ Celerio X এখন 2019 ৰ হয় ভাল লাগিছে হয় পুৰা গাড়ী একদম সিল ইঞ্জিন আছে আমাৰ সিল ইঞ্জিন সবতে আছে আপোনাক কোনো গাড়ীতে আপুনি ৰিপেয়াৰ নেপাব আচ্ছা হয় সব ইঞ্জিন সিল থাকিব আচ্ছা এখন আপোনাৰ 2019 ৰ হয় প্ৰাইসটো ৰাখি আছো আপোনাৰ 455 হয় আস্কিং টু নিকোচিয়েবল হৈ যাব চলো এতিয়া ইয়াতো আছে গাড়ী তিনিটা এটো কৈ দিছো এটো ভেনিউ এখন ভেনিউ আপোনাৰ টাৰ্বো 1.2 হয় SX 1.2 SX হয় এখন আপোনাৰ হেডলাইট আছে কোনটো বছৰ হয় এখন 2021 ৰ হয় 2021 হয় সানৰুফো পাব সানৰুফো আছে হয় শার্ক ফিন এন্টেনা আছে টার্বো ইঞ্জিন হয় ইয়াত রিকোয়েস্ট সেন্সর আছে কিলেস সিট হাইট এডজাস্টার থাকিব ইয়াত ডিফারেন্ট বাটনস কিটা আছে পুশ কন্ট্রোল আছে তাৰপাছত ইয়াত ইনফোটেইনমেন্ট সিস্টেম ম্যানুয়াল ডে এন্ড নাইট IRBM গাড়ীটো ভাল লাগিছে হয় এটো চলো 2021 এখন আমি আস্কিং টু ৰাখি আছো আপোনাৰ 850 হয় নেগোচিয়েবল হৈ যাব এটা আছে আৰু এখন আছে আপোনাৰ স্কৰপিও S11 হয় S11 হয় ধুনিয়া লাগিছে গাড়ীটো হয় এখন আপোনাৰ 2018-19 ৰ হ'ব 2018-19 হয় আচ্ছা একবাৰ ফটককে ভিতৰটো দেখাই দিম বন্ধ হয় বাদ দিব খোলা আছে হয় চাব পাৰে ভিতৰত আপুনি ইন্টেৰিয়ৰটো দেখাই দিম সিটা ৰেজিস্টাৰ আছে ক্ৰুজ কন্ট্ৰল কেটা সব আছে ইনফোটেইনমেন্ট সিস্টেম লাগি আছে পাৰ্কিং সেন্সৰ কেটা থাকিব টায়াৰো পুৰা ব্ৰেন্ড নিউ আছে চাৰিটা টায়াৰ নতুন হৈ আছে টায়াৰ কেটা তো দাম কৈ দিব এখনৰ আস্কিংটো আমি ৰাখিছো আপোনাৰ 1350 নিকোচিয়েবল হৈ যাব 1350 তাৰপাছত ইয়াতে এটা আৰু এখন আছে আপোনাৰ এখন বলেৰো SLX পাৱাৰ প্লাস হয় পাৱাৰ প্লাস হয় ধুনিয়া লাগিছে দেখোন গাড়ী একবাৰ ভিতৰটো দেখাই দিম দে এখনৰ টায়াৰ চাব পাৰে পুৰা চাৰিটা টায়াৰ ব্ৰেন্ড নিউ আছে চাৰিটা টায়াৰ ব্ৰেন্ড নিউ আছে দেই এখন 2019 ৰ হয় আস্কিংটো ৰাখি আছে আপোনাৰ 730 হয় নিকোচিয়েবল আছে হয় ওয়াগনাৰ হয় এখন ওয়াগনাৰ এখন চাব পাৰে আপোনাৰ 2021 VXi অপচনেল খন হয় VXi অপচনেল হয় ইন্টেৰিয়ৰটো চাব পাৰে ভাল লাগিছে VXi অপচনেল পাছফালেও দেখাই দিম চলো এটা দামটো এখন আমি আস্কিংটো ৰাখি আছো আপোনাৰ 530 নেগোচিয়েবল ফাইনান্সো হৈ যাব হয় আৰু এখন চাব পাৰে আপোনাৰ এখন লেডিছৰ কাৰণে বেষ্ট হ'ব AGS আছে অটো গিয়াৰ সিট অটোমেটিক চলো
এইখন আপোনাৰ 2016 ৰ হয় এইখন আমি আস্কিংটো ৰাখি আছো আপোনাৰ 365 আপুনি ইন্টেৰিয়ৰটো চাব পাৰে এটো অটোমেটিক হয় দে AGS কয় তো স্টিয়াৰিং মোডত কন্ট্ৰোল থাকিব তাৰ পাছত ভয়েস কমান্ড ইউজ কৰিব পাৰিব হয় VXI হয় এটো হয় তো এটো দামটো 363 কিমান কৈছিলে 3 আপোনাৰ 65 হয় এখন ZXI হেটো ফাইনান্স হৈ যাব হয় হেটো ফাইনান্স হৈ যাব কিমান দিলে হ'ব আপোনাৰ এখন 1 মান দিলে ওলাই যাব 1 লাখ দিলে হৈ যাব 1 লাখ দো और ये ले जाओ सिलेरा चलो এখন আছে আপোনাৰ ওয়েগনাৰ এখন 2021 ৰ হয় এখন আমি আস্কিংটো ৰাখি আছো আপোনাৰ 540 কোনটো ভেৰিয়েন্ট হয় ভেৰিয়েন্ট এখন আপোনাৰ VXI হয় না ভাল লাগিছে গাড়ী হয় হয় কালাৰটো ভাল তো কিমান দাম এখন আস্কিংটো আমি ৰাখি আছো আপোনাৰ 540 2021 540 নেগোশিয়েবল এটো কিমান দিলে ওলাই যাব এখন আপোনাৰ 120 দিলে ওলাই যাব 150 ভিতৰত ওলাই যাব ले जाओ হয় ওয়াগনাৰ চলো এটা ইয়াত আছে বলেৰো দুটা আছে হয় বলেৰো এখন ZLX পাৱাৰ প্লাছ হয় এখন 2018 ৰ হয় 2018 ৰ এখন আমি আস্কিংটো ৰাখি আছো আপোনাৰ 680 হয় নেগোশিয়েবল ফাইনান্স হৈ যাব আৰু এখন চাব পাৰে এখন বলেৰো ZLX পাৱাৰ প্লাছ এখনো 2018 ৰ হয় এখন আপোনাৰ এক্সট্ৰা এলৱেল আছে চাব পাৰে আফটাৰ মাৰ্কেট এলৱেজ হয় টায়াৰ কিটাটো ধুনীয়া হৈছে হয় নতুন হালিছে নেকি টায়াৰ কিটা হয় তো হৈ গ'ল ইন্টেৰিয়ৰ হেতু টায়াৰো চা ভাল লাগিছে পুৰা ব্ৰ্যান্ড নিউ হৈ আছে তো এটো এখন আপোনাৰ আস্কিংটো ৰাখি আছো আপুনি 735 2018 ৰ হয় 735 হয় so that's all with the video do continue to subscribe ABS Pool let's meet in the next one thank you so much